আকৌ এবাৰ প্ৰাণৱন্ত হৈ উঠিল মৰিগাঁৱৰ আহঁতগুৰি। গুণা মহৰ যুঁজত কপিল ঐতিহাসিক লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ। হেৰুৱা উৎসাহ ঘূৰাই পালে আহঁতগুৰিবাসীয়ে। মৰিগাঁৱৰ আহঁতগুৰি বুলি ক'লেই মনলৈ আহে মহ যুঁজৰ কথা, যি মহ যুঁজৰ দ্বাৰা আহঁতগুৰি ৰাজ্যজুৰি জনাজাত, যি পৰম্পৰা আহঁতগুৰিৰ স্বকীয়তা। এই স্বকীয়তা যেন হঠাৎ হেৰাই গৈছিল 2015 চনত। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে বন্ধ হৈ পৰিছিল পহিলা মাঘত হোৱা মহ যুঁজ। কিন্তু 9 বছৰৰ পিছত পুনৰ সজীৱ হৈ উঠিল আহঁতগুৰি। পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এছঅপি মতে অনুষ্ঠিত হ'ল গুণা মহৰ তয়াময়া যুঁজ। আনন্দিত আহঁতগুৰিবাসী। আকৌ এবাৰ সাক্ষী হ'ল মহৰ ঘূৰ যুদ্ধৰ। ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছত প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা মহ যুঁজস্থলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত থাকিল মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেইবাগৰাকীও বিধায়ক। অসম চৰকাৰে এই বছৰ হাজোৰ বুলবুলি চৰাই যুঁজেই হওক বা আহঁতগুৰিৰ মহ যুঁজকে হওক, আমি এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজত এই দুইটা ঐতিহাসিক প্ৰতিযোগিতাক অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে বা প্ৰদান কৰা হৈছে। মই অলপ দেৰি যুঁজ চালোঁ, অলপ গুৱাহাটীত কাম থকাৰ কাৰণে পুৰা খেল চাব নোৱাৰিলোঁ, কিন্তু ৰাইজে ভালকৈ খেলখন উপভোগ কৰক। এটাই অনুৰোধ কৰিছোঁ, কোনো মহৰ যাতে ক্ষয় ক্ষতি নহয়। মহক যুঁজাবলৈ পাই আনন্দিত গোৱাল সকলো। নিয়মৰ মাজেৰে আগবাঢ়িল খেল। দুই মহৰ উগ্ৰ যুঁজ। কোনোৱেই স্বীকাৰ নকৰে বশ্যতা। যুদ্ধ জয় কৰি অধিক উগ্ৰ হৈ উঠিল গুণা মহ। মহটোক বশ কৰিবলৈ আপ্ৰাণ চেষ্টা চলালে গোৱালে। এয়াই আনন্দ ৰোমাঞ্চকৰ মহ যুঁজৰ। এই যুঁজ অসমীয়া কৃষ্টিৰে অংশ বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। These are part of our age-old traditions, all these fights. But one important point is that we ensure that there is no harm either to the buffalo or to the birds. The organizers ensure that there is no physical harms to any of the animal. 9 বছৰৰ পিছত মহ যুঁজ পুনৰ অনুষ্ঠিত কৰি আনন্দিত ৰাইজ। ধন্যবাদ জনালে ৰাজ্য চৰকাৰক। মানে আনন্দ উপভোগ কৰিছোঁ, আনন্দ লাগিছেও। ৰাইজক আজি দৰ্শন পাম ৰাইজৰ। সেয়েতো আগৰ যিটো আমাৰ উৎসাহ আছিলে, সেই উৎসাহটো আমাৰ এই 9 বছৰে আমাক ম্লান হৈ গৈছিলে। আজি আকৌ উৎসাহটো আকৌ পুনৰ জাগিত হৈছে। গতিকে এতিয়া মহ আহিব, মানে বহুত মহ আছে, ঘৰে ঘৰে মহ সোমাই আছে। আহিব মহ আহিব। গোৱাল নহ'লেও কিন্তু লাঠিডাল লাগে। তাৰমানে গোৱাল নহ'লেও মহ যদিও নহয়, আমি এই মহৰ এই ছাইডত থাকিলে মহ ৰাখিবলৈ হ'লে আপুনি লাঠি নহ'লে মহকটো হেৰি কৰিব নোৱাৰে। গতিকে লাঠিডাল দেখাই দিলে সিহঁতে ভয় কৰে বা টাঙনো মাৰিব লগা হয় কেতিয়াবা, সেইকাৰণে লাঠিডাল প্ৰয়োজন হয়। মৰিগাঁৱৰ লাহৰীঘাটতো অনুষ্ঠিত হ'ল মহ যুঁজ। ন্যায়ালয়ৰ নিষেধাজ্ঞা আৰোপৰ পিছত পৰম্পৰা ৰক্ষা কৰিব পৰা নাছিল ৰাইজে, কিন্তু এইবাৰ সেই নিষেধাজ্ঞা নাই। হেৰুৱা উৎসাহ ঘূৰাই পাইছে ৰাইজে। গোৱালবিলাকতো আৰে এহাল মহৰ দাম য'ত নেকি 4 লাখ টকা, তেখেতলোকে মহ যুঁজাম বুলিয়ে ইমান কষ্টৰে মহ ৰাখি আছে। ৰাখি থাকিও বহুত কষ্ট কৰি মহৰ গোৱালে মহ ৰাখি মহ যুঁজাব পৰা নাই। তেখেতলোকৰো বহুত মনত অশান্তি হৈছিল। আজি এই উচ্চ ন্যায়ালয়ে যেতিয়া মহ যুঁজ পাতিবলৈ সিদ্ধান্ত কৰিলে, মহ গোৱালকে মহৰ মালিককে আদি কৰি অসমবাসী ৰাইজৰ কিমান আনন্দিত হৈছে। এই আনন্দিত হোৱাৰ কাৰণে উচ্চ ন্যায়ালয় আৰু অসম চৰকাৰক আমাৰ কমিটিৰ তৰফৰ পৰাতো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোৱেই, আৰু অসমৰ গোটেই ৰাইজেও তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছে। ম্লানপুৰা আহঁতগুৰি যেন আকৌ এবাৰ প্ৰাণোচ্চল হৈ উঠিল। পুৱাৰে পৰা ৰাইজৰ সমাগম মহ যুঁজস্থলীত। লক্ষ্য এটাই, উপভোগ কৰিব গুণা মহৰ তয়াময়া ৰণ। মহৰ আক্ৰমণাত্মক ৰূপে আনন্দৰ বন্যা বোৱালে ৰাইজৰ মনত।
সমান্তৰালকৈ পৰম্পৰা ৰক্ষা কৰিও উচ্ছ্বসিত আহঁতগুৰিবাসী। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।